মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। গান গাবলৈ মই একেবাৰে নাজানো আৰু গানৰ সুৰ তালৰ বিষয়ে মই একেবাৰে জ্ঞাত নহয়। যদিহে কিবা ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব। মই মাথো গুণগুণাইছিলোঁহে। নমস্কাৰ, মই জেস্মিনা চুলতানা পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আৰু তেওঁৰ এই জন্মদিনটোক তেওঁক মই অন্তৰৰ পৰা কৰিছোঁ। 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই জন্ম লাভ কৰিছিল অসমৰ শদিয়াত। তেখেতৰ পিতৃৰ নাম আছিলে নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিলে শান্তিপ্ৰিয়া হাজৰিকা। তেখেতৰ পত্নীৰ নাম আছিলে প্ৰিয়ম্বদা পেটেল আৰু তেখেতৰ পুত্ৰৰ নাম আছিলে তেজ হাজৰিকা। সুধাকণ্ঠ নামেৰে পৰিচিত ডক্টৰ ভূপেন হাজৰিকাই অসম তথা পশ্চিম বংগ আৰু ভাৰতৰ ওচৰ চুবুৰীয়া দেশ কিছুমানতো তেখেতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ বাংলাদেশৰ কথাকে ক'ব পৰা যায়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী এনেকুৱা বিভিন্ন ধৰণৰ ভাষাত তেখেতে সংগীত ৰচনাও কৰিছিল আৰু কণ্ঠদানো কৰিছিল। এই মহান ব্যক্তিগৰাকী বিশেষকৈ কণ্ঠশিল্পী, গায়ক, কবি, সংগীতজ্ঞ আৰু চিত্ৰ পৰিচালক হিচাপে অসম তথা ভাৰততে নহয় বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। ডক্টৰ ভূপেন হাজৰিকাই 50খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছিল। তাৰে ভিতৰত প্ৰতিধ্বনি, আমাৰ প্ৰতিনিধি, বিন্দু ইত্যাদি। ডক্টৰ ভূপেন হাজৰিকাই দেশে বিদেশে অৰ্ধশতাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতে লাভ কৰা বঁটাসমূহৰ ভিতৰত উল্লেখযোগ্য বঁটাসমূহ হৈছে ৰাষ্ট্ৰপতি ৰূপৰ পদক, অসমৰ সংগীত পৰিচালনা ৰাষ্ট্ৰীয় বঁটা, পদ্মভূষণ ইত্যাদি উল্লেখযোগ্য। মহান ব্যক্তিজনৰ 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ ককিলাবান বিৰুভাই আম্বানী হস্পিটেলত তেখেতৰ দেহাৱসান ঘটে। সেই বিশেষ মহান ব্যক্তিগৰাকীৰ জন্মদিনটোত আজি তেখেতক অন্তৰৰ পৰা কৰিছোঁ। হয়তো তেখেতৰ বিষয়ে যিমানখিনি ক'লোঁ সেইখিনি বহুত কমেই হ'ব আৰু যথেষ্ট আছে জানিবলগীয়া। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।